গুৱাহাটী ইউনিভাৰ্চিটি BEDৰ যি আপোনালোকৰ অনলাইন এডমিশ্যন হয়, এডমিশ্যনৰ কাৰণে বৰ্তমান আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ একাডেমিক ছেশ্যন 2025 আৰু 26 বৰ্ষৰ যি আপোনালোকৰ BED প্ৰগ্ৰেম হয়, তাৰ যি আপোনালোকৰ কমন এণ্ট্ৰেন্স টেষ্ট হয়, সেই কমন এণ্ট্ৰেন্স টেষ্টৰে বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈছে। আৰু যদি আপোনালোকেও গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোনটো BED কোৰ্চ হয়, সেই কোৰ্চটো যদি কৰিম বুলি ভাবিছে, তেতিয়া বৰ্তমান আপোনালোকে অনলাইন যোগে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰাৰ ৱেবছাইটটো বৰ্তমান আহি গৈছে আৰু একাডেমিক ছেশ্যনটো হ'ল 2025 আৰু 26 বৰ্ষৰ BED কোৰ্চৰ কাৰণে। আৰু আপোনালোকৰ এক্সাম টাইপটো হ'ব কমন এণ্ট্ৰেন্স টেষ্ট। ডিউৰেশ্যন অফ এক্সামটো আপোনালোকৰ 2 ঘণ্টাৰ হ'ব আৰু এক্সামটো হ'ব আপোনালোকৰ অফলাইন যোগে। তো MCQ হ'ব আপোনালোকৰ MCQ টাইপ হ'ব কুৱেশ্যনবিলাক। আৰু এপ্লিকেশ্যন মোডটো বৰ্তমান আপোনালোকে ইয়াৰ যি কোৰ্চ হয়, সেই কোৰ্চৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব অনলাইন যোগে। এপ্লিকেশ্যন ফিজটো ধৰি দিছে আপোনালোকে প্ৰত্যেকজন ষ্টুডেণ্টে এপ্লিকেশ্যন ফিজটো দিব লাগিব 2000 টকা। আৰু আপোনালোকৰ এক্সাম ডেটটো ইয়াত দি দিছে। আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো এক্সাম হয় আপোনালোকৰ BED কোৰ্চৰ এক্সামটো হ'ব 20 জুলাই 2025। তো 20 জুলাইত আপোনালোকৰ ইয়াৰ এক্সামটো হ'ব। আৰু বৰ্তমান অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব 25 জুনৰ পৰা। 25 জুনৰ পৰা আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এই BED কোৰ্চৰ কাৰণে আবেদন কৰিব পাৰিব। 25 জুনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 5 জুলাই 2025। তো অনলাইন আবেদন আৰম্ভ হ'ব 25 জুনৰ পৰা আৰু লাষ্ট ডেটটো হৈছে অনলাইন আবেদন ছাবমিট কৰা 5 জুলাই 2025। আৰু ইয়াৰে আপোনালোকৰ যোনটো এক্সাম হয় গুৱাহাটী ইউনিভাৰ্চিটি BED কোৰ্চৰ, সেই এক্সামটো হ'ব আপোনালোকৰ 20 জুলাইত। তো আপোনালোকে অনলাইন আবেদন কৰা 15 দিন পিছতে আপোনালোকৰ কমন এণ্ট্ৰেন্স যোনটো টেষ্ট হয়, সেই টেষ্টটো হ'ব আপোনালোকৰ 5 জুলাই 2025। আৰু বৰ্তমান আপোনালোকে 25 জুনৰ পৰা আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি এইটো ৱেবছাইটত আহি আপোনালোকে এই BED কোৰ্চটোৰ কাৰণে আবেদন